নমস্কাৰ আৰু অকত ইউজাৰ ডিফাইন ফাংচনৰ স্পোকেন টিউটৰিয়েলটোলৈ স্বাগতম। এই টিউটৰিয়েলটোত আমি ফাংচন ডেফিনেশ্যনৰ গাঁথনি, ফাংচন কল আৰু ৰিটাৰ্ণ ষ্টেটমেণ্টৰ বিষয়ে শিকিম। আমি ইয়াক কিছু উদাহৰণৰ দ্বাৰা কৰিম। এই টিউটৰিয়েলটো ৰেকৰ্ড কৰিবৰ বাবে মই উবুণ্টু লিনাক্স 16.04 অপাৰেটিং চিষ্টেম আৰু gedit টেক্সট এডিটৰ 3.20.1 ব্যৱহাৰ কৰিছো। আপুনি নিজৰ পছন্দৰ যিকোনো টেক্সট এডিটৰ ব্যৱহাৰ কৰিব পাৰে। এই টিউটৰিয়েলটো অভ্যাস কৰিবলৈ আপুনি এই ৱেবছাইটত আগৰ অক টিউটৰিয়েলছ চাব লাগিব। আপোনাৰ C বা C++ৰ দৰে যিকোনো প্ৰগ্ৰামিং লেংগুৱেজৰ কিছু জ্ঞান থাকিব লাগিব। যদি নাই তেন্তে অনুগ্ৰহ কৰি আমাৰ ৱেবছাইটত সংগত টিউটৰিয়েলছ চাওক। এই টিউটৰিয়েলত ব্যৱহৃত ফাইলসমূহ এই টিউটৰিয়েল পেজৰ কোড ফাইলছ লিংকত উপলব্ধ। সিহঁতক ডাউনলোড আৰু এক্সট্ৰেক্ট কৰক। এতিয়া আহক ইউজাৰ ডিফাইন ফাংচনছৰ বিষয়ে শিকো। ফাংচনৰ গাঁথনিটো নিম্ন ধৰণৰ হয় আৰু গাঁথনিটো স্ব-ব্যাখ্যামূলক হয়। ইয়াত কিৱৰ্ড ফাংচনটো বাধ্যতামূলক হয়। ফাংচন এটা কল কৰিবলৈ ফাংচনটোৰ নামটো আৰু লগত পেৰেণ্ঠেছিছত আৰ্গুমেণ্টছ লিখক। মন কৰিব আৰ্গুমেণ্টটোৰ ফাংচন নেম আৰু ওপেন পেৰেণ্ঠেছিছৰ মাজত স্পেচ অনুমতি দিয়া নহয়। আমি এতিয়া এটা উদাহৰণ চাম। আমাৰ awkdemo.txt ফাইলত ষষ্ঠ ফিল্ডে ষ্টাইপেণ্ডক দৰ্শায়। ধৰক যে ষ্টাইপেণ্ড হয়তো 0 নতুবা 4টা ডিজিটৰে গঠিত। ধৰক ষ্টাইপেণ্ড হৈছে 8,900। ইয়াক 8,900 হিচাপে শব্দত প্ৰিণ্ট কৰক। যদি ষ্টাইপেণ্ড 0 হয়, 0 হিচাপে শব্দত প্ৰিণ্ট কৰক। মই ইতিমধ্যে কোডটো user_function.awk নামৰ ফাইল এটাত লিখিলো। ইয়াত মই changeIt নামৰ ফাংচন এটা লিখিছো এটা একক আৰ্গুমেণ্ট argval ৰ সৈতে। ইয়াত argval হৈছে মূলতঃ আমাৰ ষষ্ঠ ফিল্ড যি হৈছে ষ্টাইপেণ্ড। ফাংচনৰ ভিতৰত প্ৰথমে কোডে চাব যে argval 0 হয় নে নহয়। যদি হয় ই শব্দত 0 প্ৰিণ্ট কৰিব। যদি নহয় তেন্তে কোডৰ এলছ অংশটো এক্সিকিউট হ'ব। এলছ অংশটোত প্ৰথমে আমি প্ৰতিটো ডিজিট এটা এটাকৈ এক্সট্ৰেক্ট কৰিম ছাবষ্ট্ৰিং ফাংচন ব্যৱহাৰ কৰি। আৰু আমি মানসমূহ এটা array-ত বেলেগ ইন্দাইচেছ জমা কৰিম। উদাহৰণস্বৰূপে a of 1 এ বাওঁহাতৰ ফালৰ পৰা প্ৰথম ডিজিট দিব বা হাজাৰৰ ঠাইৰ ডিজিট দিব। যিহেতু আমাৰ মাত্ৰ 4টা ডিজিট আছে, মই 4টা ইন্দাইচেছ ব্যৱহাৰ কৰিছো। পাছত আমি চাম উপাদানখিনি 0ৰ সমান নহয় নেকি আৰু সিহঁতক এটা সঠিক ক্ৰমত প্ৰিণ্ট কৰিম। শেষত আমি এটা n কেৰেক্টাৰ প্ৰিণ্ট কৰো আউটপুটত এটা নতুন লাইন ব্ৰেক দিবলৈ। তেতিয়া অক স্ক্ৰিপ্টৰ ভিতৰত আমি $2 প্ৰিণ্ট কৰিলো যি হৈছে দ্বিতীয় ফিল্ড অৰ্থাৎ নেম। পাছত আমি ফাংচন changeItক কল কৰো পেৰামিটাৰ $6ৰ সৈতে যি হৈছে ষ্টাইপেণ্ড। আহক ফাইলটো এক্সিকিউট কৰো। টাৰ্মিনেললৈ যাওক। পাছত cd কমাণ্ড ব্যৱহাৰ কৰি ফল্ডাৰটোলৈ যাওক য'ত আপুনি ফাইলটো ডাউনলোড আৰু এক্সট্ৰেক্ট কৰিছিলে। এতিয়া নিম্ন কমাণ্ডটো লিখক আৰু এণ্টাৰ টিপক। আমি আশা কৰা দৰে আউটপুট পাওঁ। এটা ইউজাৰ ডিফাইন ফাংচনে লগতে এটা ৰিটাৰ্ণ ষ্টেটমেণ্ট সংলগ্ন কৰিব পাৰে। এই ষ্টেটমেণ্টে অক প্ৰগ্ৰামটোৰ কল কৰা অংশলৈ কণ্ট্ৰল ঘূৰাই দিয়ে। ইয়াক লগতে অক প্ৰগ্ৰামটোৰ বাকী থকা অংশত ব্যৱহাৰ কৰিবলৈ মান এটা ঘূৰাই দিবলৈ ব্যৱহাৰ কৰিব পাৰি। ই দেখিবলৈ এনেকুৱা হয়। ৰিটাৰ্ণ স্পেচ এক্সপ্ৰেছন। ইয়াত এক্সপ্ৰেছন অংশটো অপশ্যনেল হয়। আহক ফাংচন এটা লিখো array এটাৰ এভাৰেজ ঘূৰাই দিবলৈ। মই average.awk ফাইলত কোডটো লিখিলো। আহক উপাদানবোৰ চাওঁ। আমি এই উদ্দেশ্যে avg নামৰ ফাংচন এটা সূচিত কৰিছো। ইয়াৰ 5টা পেৰামিটাৰ আছে। arr হৈছে array যাৰ বাবে এভাৰেজ গণনা কৰা হয়। I হৈছে array লুপ ভেৰিয়েবল।
Sum hoise সকলো array elementor যোগফল এনে arrayটোত থকা elementor সংখ্যাক সূচায় ret এ avg ফাংচনৰ পৰা ঘূৰাব লগা ভেৰিয়েবলক দৰ্শায় ret এ গণনা কৰা এভাৰেজ জমা কৰিব I আগৰ অতিৰিক্ত স্পেচে সূচায় যে ভেৰিয়েবলছ I, sum, n আৰু ret হৈছে লোকেল ভেৰিয়েবলছ প্ৰকৃততে লোকেল ভেৰিয়েবলছ আৰ্গুমেণ্টছ নহয় আপুনি ফাংচনছ সূচিত কৰোতে এই কনভেনচনক অনুসৰণ কৰিব লাগিব ফৰ লুপৰ ভিতৰত আমি array এলিমেন্টৰ সৰ্বমুঠ সংখ্যা আৰু যোগফল গণনা কৰিছো আমি এভাৰেজ গণনা কৰিছো যোগফলক এলিমেন্টৰ সৰ্বমুঠ সংখ্যাৰে হৰণ কৰি আৰু সেই মান ভেৰিয়েবল ret ত জমা কৰিছো এই ফাংচন avg এ ভেৰিয়েবল ret ৰ মান ঘূৰাই দিয়ে begin সেকশনৰ ভিতৰত আমি array নামছ পাঁচটা ভিন্ন সংখ্যাৰ সৈতে সূচিত কৰিছো print statementত আমি ফাংচন avg ক এটা আৰ্গুমেন্টৰে কল কৰিছো যি হৈছে array name গতিকে আপুনি লোকেল ভেৰিয়েবলছক আৰ্গুমেন্ট হিচাপে পাছ কৰিব নালাগে টাৰ্মিনেললৈ ঘূৰি যাওক মই টাৰ্মিনেল খালি কৰো নিম্ন কমাণ্ডটো লিখক awk space -f space average.awk এণ্টাৰ টিপক আমি আউটপুট 3.6 হিচাপে পাইছো আমি ইয়াক ক্যালকুলেটৰ এটা ব্যৱহাৰ কৰি প্ৰমাণ কৰিব পাৰো আহক আৰু এটা উদাহৰণ চাওঁ মই কোড এটা লিখিলো ষ্ট্ৰিং এটা ৰিভাৰ্স কৰিবলৈ আৰু ইয়াক reverse.awk হিচাপে নাম দিলো ৰিকাৰ্সিভ ফাংচন ব্যৱহৃত হয় ষ্ট্ৰিং এটা ৰিভাৰ্স কৰিবলৈ ভিডিঅটো ইয়াত ৰখাওক আৰু কোডটো চাওক কন্ট্ৰোলটো কেনেকৈ প্ৰবাহিত হৈছে বুজিবলৈ তেতিয়া ইয়াক এক্সিকিউট কৰক আউটপুটটো পাবলৈ এটা অনুশীলনী হিচাপে ফাংচন rev ব্যৱহাৰ কৰক awkdemo.txt ফাইলত roll number ফিল্ড ৰিভাৰ্স কৰিবলৈ উদাহৰণস্বৰূপে যদি roll number A001 হয় আউটপুট 100A হ'ব লাগিব ইয়াৰ বাবে কোডক reverse_roll.awk হিচাপে কোড ফাইলছ লিংকত দিয়া হৈছে ইয়াৰ সৈতে আমি এই টিউটোৰিয়েলৰ শেষ পালোহি আহক মূলভাৱ চাওঁ এই টিউটোৰিয়েলটোত আমি শিকিলো ফাংচন ডেফিনেশ্যনৰ গাঁথনি ফাংচন কল আৰু ৰিটাৰ্ন ষ্টেটমেন্টৰ বিষয়ে এটা অনুশীলনী হিচাপে 2D মেট্ৰিক্স এটাৰ ট্ৰান্সপোজ এটা বনাবলৈ ফাংচন এটা লিখক array এটাৰ পৰা নিম্নতম মানৰ এলিমেন্ট এটা ৰিটাৰ্ন কৰিবলৈ ফাংচন এটা লিখক তলৰ লিংকৰ ভিডিঅটোৱে স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ মূলভাৱ দৰ্শায় অনুগ্ৰহ কৰি ইয়াক ডাউনলোড কৰি চাওক স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলে স্পোকেন টিউটোৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাছ কৰিলে প্ৰমাণপত্ৰ দিয়ে অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি আমালৈ লিখক সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত পোষ্ট কৰক স্পোকেন টিউটোৰিয়েল প্ৰকল্প NMEICT MHRD ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত এই মিছনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলব্ধ মই মৌচুম হাজৰিকা সংযোগ কৰাৰ বাবে ধন্যবাদ